নমস্কাৰ, এই মুহূৰ্তত দিবলৈছোঁ ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 আগষ্ট। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য। হয়, আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ খবৰ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখা যায়, যিবোৰ মন্তব্য আপুনি শুনিলে আপোনাৰ চকু কপালত উঠিব। এজন মুখ্যমন্ত্ৰীৰ মুখত এনেবোৰ ভাষণ কেতিয়াও শোভা নাপায় বুলি সচেতন মহলৰ মন্তব্য। সবিশেষ জনাইছোঁ, ভিডিঅ'টি শেষলৈকে চাব আৰু এনেবোৰ বা বাতৰি নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। হয়, আজি 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে। তাৰ প্ৰথমটো খবৰ আপোনালোকৰ ওচৰত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, অচিনাকি মানুহৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি ল'ম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। অচিনাকি মানুহৰ শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি লোৱা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। চিনাকি মানুহক আমি মিছন বসুন্ধৰাৰ জৰিয়তে মাটি দিম। অচিনাকিৰ পৰা মাটি কাঢ়ি ল'ম। অচিনাকিৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি নোলোৱালৈকে শান্তিৰে নবহো আমি বিজেপি চৰকাৰ। জাতি মাটি ভেটিৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম। জাতি মাটি ভেটিৰ সুৰক্ষাই এই চৰকাৰখনৰ মূল মন্ত্ৰ। অচিনাকিক মাটি দিম আৰু অচিনাকিৰ পৰা মাটি কাঢ়ি ল'ম। 2026 পুনৰ বিজেপিৰ NDA চৰকাৰ গঠন কৰিম। খানাপাৰাৰ বিশাল গণসমাৱেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ৰাহুল গান্ধী আৰু মাদানীক অপেন চেলেঞ্জ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমীয়াক বাধা দি লাভ নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী আৰু মাদানীক অপেন চেলেঞ্জ কৰিছে। কি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, সবিশেষ জনাইছোঁ। ৰাহুল গান্ধী আৰু মাদানীক অপেন চেলেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক। অসমীয়াৰ লগত এইবাৰ যুঁজি চাওক। অসমীয়া জাগিছে এই জাতিক আৰু এতিয়া আপোনালোকে ধৰি ৰাখিব নোৱাৰে। শেষ বিন্দু ৰক্ত থকালৈকে আমি যুঁজি যাম বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ হুংকাৰ। কেৱল যে যুঁজিম এয়াই নহয়, আমি যুঁজিম আৰু জিকিমেই, এয়াই আমাৰ মূল সংকল্প। মই মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ব বিচাৰোঁ, আপোনালোকে যিমানেই ধমকি দিব, অসমে লাচিতৰ হেংদাং আকৌ এবাৰ হাতত তুলি ল'ব। আমি প্ৰমাণ কৰিম অসমীয়াই কেনেকৈ জীয়াই থাকে। এই সংগ্ৰাম আকৌ এবাৰ চলিব আৰু আমি জয়ী হ'ম। গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই উদ্ভ্ৰান্ত ভাষণ। ৰাহুল গান্ধী আৰু মাদানীক অপেন চেলেঞ্জ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভয়ংকৰ, একেলগে উদ্ধাৰ 5,000 কেজি গো মাংস। হয়, আমাৰ অসমতে গো মাংসৰ এক ডাঙৰ সৰবৰাহ চলি আছে। একেলগে 5,000 কেজি গো মাংস জব্দ কৰা হৈছে। ক'ত জব্দ কৰিছে, অসমৰ কোন ঠাইতেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সবিশেষ জনাইছোঁ, ভিডিঅ'টি অলপ স্কিপ নকৰি শেষলৈকে চাব। ৰাজ্যত ভয়ংকৰ কাণ্ড, একেলগে উদ্ধাৰ 5,000 কিলো গো মাংস। চৰকাৰক বুঢ়া আঙুলি দেখুৱাই বৃহৎ সৰবৰাহ। গাড়ীত কাৰ্টুনে ওলাইছে নিষিদ্ধ মাংস। শিলচৰৰ ৰাজপথত হাহাকাৰ পৰিস্থিতি। বজৰং দলৰ নেতৃত্বত আৰক্ষীয়ে কৰিলে জব্দ। গো মাংস উদ্ধাৰৰ পাছতে ভাঙি লণ্ডভণ্ড কৰা হয় বাহন। বজৰং দলৰ দাবী, 5,000ৰো অধিক মাংস জব্দ হৈছে। ঘটনাৰ সন্দৰ্ভত দুজনক ইতিমধ্যে আটক কৰিছে শিলচৰ আৰক্ষীয়ে। RSS প্ৰধান মোহন ভাগৱতে ইছলাম ধৰ্মক লৈ কৰিছে এক ঐতিহাসিক মন্তব্য। হয়, ইছলাম এটা প্ৰাচীন ধৰ্ম। ভাৰতত সদায় মুছলমান থাকিব। হিংসা পৰিহাৰ কৰিব লাগে বুলি RSS প্ৰধান মোহন ভাগৱতৰ এক ডাঙৰ মন্তব্য। হয়, ইছলাম এটা প্ৰাচীন ধৰ্ম। ভাৰতৰ পৰা এই মুছলমান খেদিব নোৱাৰি। মুছলমান ভাৰতত থাকিব লাগিব। গতিকে সকলোৱে হিংসা পৰিহাৰ কৰি একেলগে থাকিব লাগে বুলি মোহন ভাগৱতৰ এই ডাঙৰ মন্তব্য। ইছলাম প্ৰাচীন ধৰ্ম আছিল আৰু থাকিব। ইছলামৰ অস্তিত্ব নোহোৱা ধাৰণাটো অবাস্তৱ। ইছলামৰ অস্তিত্ব আজিও আছে, ভৱিষ্যতলৈ থাকিব। ইছলামৰ অস্তিত্ব শেষ কৰা ধাৰণাটো হিন্দু দৰ্শনত নাই। হিন্দু দৰ্শনে পৰস্পৰে মিলি থকাটো বুজায়। হিন্দু মুছলমানৰ মাজত পাৰস্পৰিক আস্থা থকাটো প্ৰয়োজনীয়।
সিংহা পৰিহাৰ কৰিব লাগে বুলি মন্তব্য RSS প্ৰধান মোহন ভাগৱতৰ। ভাৰতত আমি সকলো সমান, সকলোৱে বিশ্বাস কৰি চলিলে সমাধান হ'ব সংঘৰ্ষ। ভাষা জাতি পূজা ধৰ্ম বেলেগ হ'লেও আমি সকলো ভাৰতীয়, কিন্তু সকলোতকৈ প্ৰথম আমাৰ দেশ। যিহেতু আমি এখন দেশৰে নাগৰিক, কোনেও পৃথক হ'ব নালাগে। মুছলমানে ভাৰত শেষ কৰা ধাৰণা অন্ত পেলাব লাগে। ইছলাম প্ৰাচীন ধৰ্ম আছিল আৰু থাকিব। ইছলামৰ অস্তিত্ব নোহোৱা ধাৰণাটো এটা অবাস্তৱ ধাৰণা বুলি মন্তব্য মোহন ভাগৱতৰ। মুছলমানসকলৰ আন এক বেয়া খবৰ, এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ মুছলমানসকলৰ বাবে। এতিয়াৰ পৰা য'তে ত'তে যধে মধে খুলিব নোৱাৰিব মাদ্ৰাছা। হয়, এতিয়া অসমত যদি মাদ্ৰাছা খুলিবলগীয়া হয়, মানিব লাগিব 14টাকৈ নিয়ম, অন্যথা বিপদ হ'ব নিশ্চিত। এটা ডাঙৰ খবৰ অসমৰ মুছলমান সম্প্ৰদায়, মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ বাবে। সবিশেষ জানক, ভিডিঅ'টি এতিয়াই এটা লাইক কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। এতিয়াৰ পৰা য'তে ত'তে যধে মধে খুলিব নোৱাৰিব মাদ্ৰাছা খুলিবলৈ মানিব লাগিব 14টা নিয়ম। 1600 মাদ্ৰাছাৰ প্ৰতিনিধিয়ে একত্ৰিত হৈ ল'লে ডাঙৰ সিদ্ধান্ত। যধে মধে মাদ্ৰাছা খোলাক লৈ কঠোৰ সদৌ অসম তানজিম মাদ্ৰাছা বৰ্ড। মাদ্ৰাছাৰ নিয়ম নমনা লোকক দিয়া নহ'ব মাদ্ৰাছা খুলিবলৈ অনুমতি। যধে মধে মাদ্ৰাছা গঢ়ি উঠাত চিন্তিত হৈ পৰিছে মাদ্ৰাছা বৰ্ড। এতিয়াৰ পৰা য'তে ত'তে যধে মধে খুলিব নোৱাৰিব মাদ্ৰাছা খুলিব হ'লে 14টাকৈ নিয়ম মানিহে মাদ্ৰাছা খুলিব লাগিব। মাদ্ৰাছা খুলিবই মানিব লাগিব এই 14টাকৈ নিয়ম। উচ্ছেদক লৈ অমিত শ্বাহৰ হুংকাৰ, 1 ইঞ্চি মাটিও অনুপ্ৰৱেশকাৰীৰ হাতত থাকিব নিদিওঁ বুলি মন্তব্য অমিত শ্বাহৰ। হয়, অমিত শ্বাহে অসমত আহি আৰু কি বিস্ফোৰক মন্তব্য কৰে আপোনালোকক সবিশেষ জনাইছোঁ। ভিডিঅ'টি অলপো স্কিপ নকৰিব। অসমৰ উচ্ছেদক লৈ ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ। 1 ইঞ্চি মাটিও অনুপ্ৰৱেশকাৰীৰ হাতত থাকিবলৈ দিয়া নহ'ব। গৌৰৱ গগৈ যিমান বিৰোধ কৰে কৰক, বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে উচ্ছেদ কৰিবই। অসমৰ মাটিৰ ওপৰত কেৱল নতুন প্ৰজন্মৰ অধিকাৰ আছে। 1,19,548 একৰ ভূমিত উচ্ছেদ কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাই এই ভূমি খালী কৰি দিছে। শংকৰদেৱ মাধৱদেৱৰ ভূমি অনুপ্ৰৱেশকাৰীয়ে দখল কৰিছিল। কংগ্ৰেছৰ দিনত শংকৰ মাধৱৰ ভূমিত আগ্ৰাসন চলাইছিল। বিজেপিয়ে সেই মাটি অনুপ্ৰৱেশকাৰীৰ পৰা উভতাই আনিছে। ভূমি খালী কৰি শংকৰদেৱ মাধৱদেৱক সন্মান জনোৱা হৈছে।